জয়ন্ত দাসৰো ৰাজনৈতিক জীৱনৰ অত্যন্ত উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি তেখেতক আমাৰ দলৰ পৰা বিদায় দিছো দুখেৰে সৈতে। যোনে মই কোনে সিদ্ধান্ত লৈছে নাজানো, কাৰণ কিহৰ কাৰণে আপোনালোকে মোক এজনৰ নাম কৈ যাব, মই তেওঁলোকৰ শুভেচ্ছা দিম, কালি পৰহি দেখিম যে তেওঁ দলতে আছে। সেইকাৰণে যিয়েই আমি আমাৰ দলৰ পৰা কোনো আঁতৰি যোৱাটো নিবিচাৰো, কিন্তু টিকেট 89 প্ৰাৰ্থী 1400 এজন দুজন যদি কোনোবা কৰবাত যায়ও আমি কাকো সমালোচনা নকৰো। আমি তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিম। যিসকলে খুব প্ৰকাশ কৰিছে যে তেওঁলোকে বিজেপিৰ পৰিৱৰ্তে কিন্তু মুখ্যমন্ত্ৰীগৰাকীকে সাঙুৰি লৈছে যে আপোনাৰ কথাটো হ'ল যে যদি মই বিজেপি দলৰ নেতৃত্বত আছো, টিকেট কোনোবাই যদি নাপায় মোক সমালোচনা কৰাটোতো স্বাভাৱিক। দলৰ নেতা হলে দলৰ নেতাইতো এই কথাখিনিতো মানি ল'বই লাগিব। মোক যদি কোনোবাই কিবা বেয়াকৈ কয়ও সেইটো দলৰ নেতা এজনে কি কৰিব লাগিব, মানি ল'ব লাগিব। তাতেতো যুঁজ বাগৰ কৰা কথাটো নুঠে। তেওঁৰ লগত মই এতিয়া কাজিয়া কৰিম নেকি যে মই এনেকে কোৱা নাই, তেওঁ তেনেকে কোৱা নাই। গতিকে মুখ্যমন্ত্ৰীক মানুহে সমালোচনা কৰিব, বহুত মানুহে মৰমো কৰে। গতিকে যোগ আৰু বিয়োগৰ মাজতে জীৱন চলি থাকে।